নমস্কাৰ পেডাগজি অন্য এটা থিওৰি লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি এটা থিওৰি যিটো থিওৰি কালি পাঁচবেলা কমেন্ট কৰিছিলে এজন হ'বলগীয়া শিক্ষকে আৰু তেওঁ কৈছিল যে স্যাৰ ইকোলজিক্যাল সিস্টেমছ থিওৰিৰ বিষয়ে আমাক এটা ক্লাস লাগে সো ঠিক আছে আজি আপোনালোকৰ কাৰণে এইটো ক্লাস ইকোলজিক্যাল সিস্টেমছ থিওৰি ওকে যেটো আমি অসমীয়াত পাৰিস্থিতিক প্ৰণালী তন্ত্ৰ সো এটা কথা মই ক্লিয়াৰ কৰিব খুজিছো আমি আগদিনা এটা থিওৰি পঢ়িছিলো যেটো থিওৰিৰ নাম আছিল সোশিয়েল লাৰ্নিং থিওৰি ঠিক আছে এটা থিওৰি আমি পঢ়িছিলো যেটোৰ নাম আছে তোমাৰ সোশিয়েল লাৰ্নিং থিওৰি কি আছিল সোশিয়েল এক সেকেন্ড সোশিয়েল লাৰ্নিং থিওৰি ঠিক আছে নে সোশিয়েল লাৰ্নিং থিওৰি ওকে সো আজি যেটো পঢ়িব গৈ আছো হেতু হ'ব তোমাৰ ইকোলজিক্যাল ঠিক আছে নে ইকোলজিক্যাল সিস্টেমছ থিওৰি ঠিক আছে নে ইকোলজিক্যাল সিস্টেমছ থিওৰি বা তুমি ইকোলজিক্যাল মডেল থিওৰি বুলিও ক'ব পাৰিবা ওকে ইকোলজিক্যাল সিস্টেমছ থিওৰি এই দুটা থিওৰি ওকে সো কনফিউজ হ'ব নালাগে ইকোলজিক্যাল মানে হ'ল তোমাৰ পৰিস্থিতি তন্ত্ৰ হয়নে পৰিস্থিতি বিজ্ঞান বা ইকোলজি কি বুজায় পাৰিপাৰ্শ্বিক বিজ্ঞান বা পৰিবেশ বিজ্ঞানক বুজায় ইকোলজি ঠিক আছে সো এটো হ'ব তোমাৰ কি পাৰিস্থিতিক কি হ'ব পাৰিস্থিতিক সো মই প্ৰথমে ক্লিয়াৰ কৰি লৈছো তাৰ পৰা আমি সোমাই যাম ধুনিয়াকে ঠিক আছে এটো হল তোমাৰ পাৰিস্থিতিক ওকে আৰু এটো হল তোমাৰ সামাজিক এটো হল তোমাৰ কি সামাজিক কি হ'ব সামাজিক ওকে এই সোশিয়েল লাৰ্নিং যেটো থিওৰি আছিলে এই থিওৰিটো তোমাৰ কি হয় এই থিওৰিটো তোমাৰ অনুকৰণ ঠিক আছে ইমিটেশন বা তোমাৰ বিহেভিয়াৰিজম ব্যৱহাৰৰ ওপৰত কথা কোৱা হয় বা এজন শিশুৱে কি বেলেগক অনুকৰণ কৰে সেই বিষয় আমি মানে সোশিয়েলৰ পৰা কেনেকৈ শিকে পৰিয়ালৰ পৰা কেনেকৈ শিকে সেইখিনি ইয়াত পাইছিলো ঠিক আছে এই ইকোলজিক্যাল সিস্টেমত পাৰিস্থিতিকৰ তোমাৰ কি হ'ব শিশু এটাই কেনেকৈ মানে শিশু এটাৰ ওপৰত কিদৰে প্ৰভাৱ পৰে ইকোলজিক্যালি পাৰিস্থিতিক ভাবে তোমাৰ ফ্যামিলি হক ফ্ৰেন্ডছ হক স্কুল হক এইবিলাকৰ আচৰণত এইবিলাকৰ কামৰ ফলত শিশু এটাৰ কি হয় তোমাৰ আচৰণত বা শিশু এটাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত কিদৰে প্ৰভাৱ পৰে সেই বিষয়ে আজি আমি আলোচনা কৰিম ক্লিয়াৰ হৈ গল স্যাৰ ক্লিয়াৰ হৈ গল ওকে তো দেন মই এবাৰ দেখাই দিছো ইয়াত Ecological systems theory focuses on the interaction between an individual and their environment, including family, community, and culture. ঠিক আছে কৈছে যে ইকোলজিক্যাল থিওৰি কি কৰে শিশু এটা কি হ'ব শিশু এটা বৃদ্ধি বা বিকাশ বা তোমাৰ জ্ঞানৰ ক্ষেত্ৰত ঠিক আছে বা ইন্টাৰেকশনৰ ক্ষেত্ৰত তোমাৰ গুৰুত্ব আৰোপ কৰে যেতিয়া তেওঁলোকে এনভায়ৰনমেন্টৰ লগত কথোপকথন কৰিব বা ইন্টাৰেকশন কৰিব সম্বন্ধত আহিব সহযোগত আহিব ঠিক আছে আৰু ইনক্লুডিং তাত তোমাৰ ফ্যামিলি সোমাব কমিউনিটি সমাজখন সোমাব তোমাৰ কালচাৰ ৰীতি নীতি বিলাকো সোমাই যাব দ্যাট সকলোৰ কাৰণে ক্লিয়াৰ হৈছে নে অকমান খেলি মেলি আছে বাকি একো প্ৰবলেম নাই ঠিক আছে সো মই আকৌ এবাৰ আপোনালোকক ক'ব খুজিছো যে ইকোলজিক্যাল সিস্টেম থিওৰিত শিশু এটাৰ ঠিক আছে শিশু এটাই বাহ্যিক দুনিয়াখনৰ লগত কিদৰে আলাপ আলোচনা কৰিব বা কিদৰে ইন্টাৰেকশন কৰিব সেই বিষয়ে কোৱা হৈছে ঠিক আছে সো শিশু এটাই প্ৰথমে পোৱা পৰিয়ালটো কি হৈ গল প্ৰথমে পোৱা এনভায়ৰনমেন্টৰ লগত মানে শিশু এটাই কেনেকৈ মিলিব ঠিক আছে এনভায়ৰনমেন্টৰ মানে এনভায়ৰনমেন্টখনৰ পৰা শিশু এটাই কি পাব ঠিক আছে সো এনভায়ৰনমেন্ট বুলি ক'লে গলে শিশু এটাৰ প্ৰথম এনভায়ৰনমেন্ট কি হৈ যাব বাৰু প্ৰথম এনভায়ৰনমেন্ট ঘৰখন হৈ যাব ফ্ৰেন্ডছ হৈ যাব পিয়াৰ্স মানে সহ যিবিলাক একেলগে পঢ়া ক্লাছমেটছ হয় নে সেইবিলাক হৈ যাব তাৰ মানে সেইখন হৈ গল প্ৰথম এনভায়ৰনমেন্ট সো তেনেকৈ তোমাৰ কেবাখনো এনভায়ৰনমেন্ট ইয়াত ভাগ কৰি দিছে এই থিওৰিটোৰ একৰ্ডিং সো সেই এনভায়ৰনমেন্ট গিটাৰ চেঞ্জেছ হলে বা সেই এনভায়ৰনমেন্ট গিটা কামৰ প্ৰভাৱ শিশুটোৰ ওপৰত কি ধৰণে পৰিব সেইটো হ'ল ইকোলজিক্যাল তোমাৰ থিওৰি হ'ব ঠিক আছে সেইটো হ'ল কি ইকোলজিক্যাল সিস্টেম থিওৰি সো কেইটামান সিস্টেমছৰ কথা কোৱা হৈছে যিকিটা সিস্টেমছক তো আমি এটা পৰিয়াল বা এটা তুমি মণ্ডল বুলি ভাবিব পৰা যি ধৰণে আমাৰ টপোস্ফিয়াৰ আছিলে ষ্টেটস্ফিয়াৰ আছিলে মেসোস্ফিয়াৰ আছিলে হয়নে সো তেনেকৈ সেম সিমিলাৰ নাম কেইটামান আমি ইয়াত পাম ওকে সো এটা কি কম্পোনেন্ট হ'ব এই থিওৰিটোৰ মই তো আকৌ এবাৰ কৈছো ইকোলজিক্যাল সিস্টেম চাব মই এই কাৰণে বাৰে কওঁ যাতে এবাৰ পঢ়াৰ পাছত এই থিওৰিটো আপুনি আকৌ এটা পঢ়িবলৈ সময় নাই জানুৱাৰী 19 তাৰিখে এক্সাম হয়নে okay so ecological systems theory focuses on the কিহৰ ওপৰত ফোকাস কৰে interaction between individual and their environment শিশু এটা বা ব্যক্তি এজনে পৃথিৱীখনত থকা পৰিবেশখনৰ লগত কিদৰে ইন্টাৰেকশন কৰে ঠিক আছে সেই বিষয়ে কি কৰে ফোকাস কৰে ইকোলজিক্যাল সিস্টেম থিওৰি ক্লিয়াৰ সকলোৰে ক্লিয়াৰ স্যাৰ ইনক্লুডিং তাত এই এনভায়ৰনমেন্ট খনত তোমাৰ থাকিব পাৰে পৰিয়ালটো থাকিব পাৰে কমিউনিটি সমাজখন থাকিব পাৰে তেওঁ যেটো কমিউনিটি বিলং কৰে সেই গোটেই কমিউনিটি থাকিব পাৰে এন্ড কালচাৰ হে তাত থকা তোমাৰ যিবিলাক ৰীতি নীতি ঠিক আছে মানে ৰীতি নীতি বুলি গম পাইছ না চকলং হোম যজ্ঞ এটসেট্ৰা তোমাৰ জলপান খোৱা নমস্কাৰ জনোৱা গামুছা
চুৰিয়া চেলেং এটচেট্ৰা এটচেট্ৰা এইবিলাক কি হ'ল তোমাৰ ৰীতি নীতি কালচাৰ ঠিক আছে সো এইবিলাকৰ লগত যেতিয়া পৰিৱেশৰ এটা এটা অংগ নহয় জানো এটা এটা অংশ হয় ইয়েছ সো পৰিৱেশৰ লগত শিশু এটা বা ব্যক্তি এজনে কেনেকে ইন্টাৰেক্ট কৰিব সেই বিষয়ে অধ্যয়ন কৰে বা সেই বিষয়ে গুৰুত্ব আৰোপ কৰা থিওৰিটি হ'ল ইকোলজিক্যাল সিস্টেম থিওৰি done okay sir done it emphasizes the need to study a child in multiple environments or ecological systems to understand their development so শিশু এটা কি হ'ব তোমাৰ মাল্টিপল ইকোলজিক্যাল সিস্টেমছ আছে যিবিলাকৰ মাজেদি শিশু এটা কি কৰে ডেভেলপমেন্ট কৰিব পাৰে ফৰ এক্সাম্পল if a child is neglected by his parents যদি পৰিয়ালে বা তেওঁৰ পেৰেন্টছে তেওঁ অভিভাৱকে যদি শিশু এটাক নেগলেক্ট কৰে তেতিয়া কি হ'ব পাৰে he may have a low chance of developing a positive attitude towards his teachers ঠিক আছে সো শিশু এটাই যদি ঘৰখনত যদি এটা ভাল আচৰণ নাপায় বা ভাল সন্মান বা ভাল মৰম বা আদৰ নাপায় সেই শিশুটো এতিয়া আমি দেখিলো অকমান আগত যেটো এটা ইনসিডেন্ট হৈ গল ন দুটা সেই মানে এটা শিশুৱে হয়তো ভালদৰে বাপেকৰ পৰা মৰম নোপোৱাৰ কাৰণে কি কৰিছিল ন সো সেই ইনসিডেন্টটো দৈছো কি হ'ব যদি এনেকা যদি নেগলেক্টেড হৈ থাকে সেই শিশুটো কি হ'ব টিচাৰ্ছক ভাল ৰেসপেক্ট নিদিব ঠিক আছে সো এই ধৰণৰ এক্সাম্পল এতিয়া আহিলে এটো হ'ল তোমাৰ এটা থিওৰি হয়নে আৰু এটা তোমাৰ সোশিয়েল লাৰ্নিং থিওৰি মই কালি পঢ়াইছিলো হয়নে সো কনফিউজ হ'ব নালাগে সেইকাৰণে মই আকৌ এবাৰ লৈ লৈছো সোশিয়েল লাৰ্নিং থিওৰি ফোকাস কৰে on how people learn through observing and imitating the behaviors of others সো ইয়াৰ সম্পূৰ্ণ বেলেগ ইয়াত হল পৰিবেশক ইনফ্লুয়েন্স কৰিব ঠিক আছে আৰু ইয়াত হ'ব তোমাৰ পৰিবেশত থকা মানুহবিলাক বা ব্যক্তিবিলাক বা বেলেগ এজন ব্যক্তি ঠিক আছে মডেল ওকে সো এইবিলাকক ইমিটেট কৰি পেলাই কি ধৰণে তেওঁলোকে নিজকে নকল কৰিব বা কপি কৰিব সেই বিষয়ে সোশিয়েল লাৰ্নিং থিওৰিত কোৱা হৈছে সেই কাৰণে এক থিওৰি অফ কি বুলি কোৱা হয় ইমিটেটিং বুলি কোৱা পায় বা থিওৰি অফ মডেল বুলি কোৱা পায় বা সোশিয়েল লাৰ্নিং থিওৰি বুলি কোৱা পাৰি নাম একেলে কমপ্লিট ওকে এতিয়া আমি মেইন থিওৰিটোত সোমাম যেটো হ'ল ইকোলজিক্যাল সিস্টেম থিওৰি মই মাত্ৰ ইয়াত অকমান ইন্ট্ৰোডাকচন কলো ঠিক আছে ওকে এই সোশিয়েল লাৰ্নিং থিওৰি তোমাৰ আগবঢ়াইছিলে কোনে ইকোলজিক্যাল সিস্টেম থিওৰি developed by psychologist Yuri Bronfenbrenner ঠিক আছে কি নাম বৰ দীঘলীয়া নাম Bronfenbrenner ওকে তেওঁ 1970s ত এই থিওৰিটো দিছিলে emphasizes the complex interplay between individuals and their environment so ব্যক্তি এজন আৰু পৰিবেশৰ মাজৰ সম্পৰ্কটো কথা তেওঁ কি কৰিছিলে emphasize কৰিছিলে this theory posed that human development is shaped by multiple layers of surrounding systems from immediate family and friends to broader societal influence okay তেওঁ কি ক'ব খুজিছে মই এবাৰ আকৌ কৈ দিছো ঠিক আছে তেওঁ এজন সাইকোলজিষ্ট হয় যি ব্যক্তি এজন ঠিক আছে এজন ইন্ডিভিজুৱেলে পৰিবেশৰ লগত কেনেকে নিজক ইন্টাৰেক্ট কৰে সেই বিষয় অধ্যয়ন কৰি এটা থিওৰি আগবঢ়াইছিলে যেটো নাম ইকোলজিক্যাল সিস্টেম থিওৰি ডান ওকে খিলেকে ডান আৰু তেওঁ ক'ব খুজিছিলে যে হিউম্যান এজনে ব্যক্তি এজনে ঠিক আছে ব্যক্তি এজনে কি কৰে মাল্টিপল লেয়াৰ থাকে এনভায়ৰনমেন্টত ঠিক আছে সো ব্যক্তি এজনে কি কৰে তেওঁ এনভায়ৰনমেন্টত থকা মাল্টিপল লেয়াৰৰ পৰা কেনেকে শিকে ঠিক আছে এনভায়ৰনমেন্ট বুলি ক'লে তেওঁ ক'ব খুজিছে যে এখন এনভায়ৰনমেন্টত মাল্টিপল লেয়াৰ আছে আৰু প্ৰতিটো লেয়াৰ কি হয় সেই ব্যক্তিজনৰ সাৰাউন্ডিংত আছে ঠিক আছে সো এইটো এটা লেয়াৰ হৈ গল না এই ব্যক্তিজনৰ এইটো এটা কি হ'ল এইটো এটা পৰিধি হৈ গল তেওঁ এইটো এটা লেয়াৰ হৈ গল ঠিক আছে এইটো এটা লেয়াৰ তেওঁ কিবা নহয় কিবা শিকিব আৰু এই লেয়াৰটোত পৰিবেশৰ কোনোবা মানুহ থাকিব যাৰ পৰা তেওঁ শিকিব ওকে আকৌ এটা লেয়াৰ হৈ গল তেওঁৰ কাৰণে হয় না যদি ব্যক্তিজন মাজত থাকে যদি শিশুটো যদি মাজত থাকে সো এইটো এটা তেওঁৰ কাৰণে কি হৈ গল লেয়াৰ হৈ গল ওকে স্যাৰ লেয়াৰ হৈ গল আকৌ এটা তেওঁৰ কাৰণে লেয়াৰ হৈ গল এইটো এটা কি হৈ গল তেওঁৰ কাৰণে লেয়াৰ হৈ গল ঠিক আছে সো কৈছে যে মাল্টিপল লেয়াৰৰ মাজেদি ঠিক আছে বা মাল্টিপল লেয়াৰ সাৰাউন্ডিং কৰি থাকে মানে চাৰিওকাষত থাকে এজন ব্যক্তি আৰু যৰ পৰা তেওঁ কি কৰে ডেভেলপমেন্ট কৰে বা শেপ কৰে কি তেওঁ নলেজৰ লগতে কি তেওঁ হিউম্যান ডেভেলপমেন্ট তেওঁ গুটে ডেভেলপমেন্টটো কি কৰে শেপ দিয়ে ঠিক আছে from immediate family friends so immediate so একেবাৰে কাখত থকা লেয়াৰটো কি বুলি কোৱা হ'ব immediate layer বুলি কোৱা হ'ব তৎক্ষণাত পোৱা যেটো লেয়াৰ থাকে ঠিক আছে এইটো কি বুলি কোৱা হ'ব তোমাৰ immediate layer বা first layer বুলি আমি কলো ঠিক আছে এই first layerটো তোমাৰ কি থাকিব yes sir ইয়াত তোমাৰ obviously family থাকিব ইয়াত তোমাৰ কি থাকিব family থাকিব আৰু লগতে স্যাৰ friends থাকিব ঠিক আছে ইয়াত স্যাৰ কি থাকিব friends থাকিব ওকে so friends লগত খেলা হ'ব ন so খেলা বিলাক তোমাৰ খেলা ধুলা ফ্ৰেন্ডছৰ লগতে হ'ব সো ফ্যামিলি তোমাৰ ঘৰত থাকিব সো তুমি তৎক্ষণাত পোৱা তুমি শিশুটো ডাঙৰ হৈ পেলাই একেবাৰে কাখতে পোৱা যেটো এনভায়ৰনমেন্টৰ তোমাৰ মণ্ডল হৈ গল সেই মণ্ডলটোৰ নামে হৈ গল তোমাৰ কি সেই মণ্ডলটো হ'ল তোমাৰ এক নম্বৰ মণ্ডল ধৰি লোৱা তুমি ঠিক আছে সো কি এক নম্বৰ মণ্ডল বুলি ধৰি লোৱা তেনে কেবাটা মণ্ডল হ'ব তোমাৰ যত ফ্যামিলি পৰা আতই তোমাৰ স্কুল কলেজত পাবা তাবা তোমাৰ আকৌ
বেলেগ মানুহ বা তুমি সোসাইটি পাবা সমাজ পালা হয়নে সো তেনেকে তোমাৰ কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব কি বাঢ়ি বাঢ়ি গৈ থাকিব তোমাৰ মণ্ডলত থকা মানুহৰ সংখ্যা তোমাৰ কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব আৰু তুমি নিজকে কি শেপ কৰি গৈ থাকিব পাৰিবা তুমি নিজকে শেপ দি গৈ থাকিব পাৰিবা ঠিক আছে এইটো এতিয়াও ক'লে যে একেবাৰে ইমিডিয়েট লেয়াৰটোৰ পৰা একেবাৰে ব্ৰডাৰ লেয়াৰ মানে একদম বাহিৰৰ যিটো ডাঙৰ লেয়াৰটোৰ কথা কৈছে ব্ৰডাৰ লেয়াৰটোৱে ইনফ্লুয়েন্স কৰিব দান একেলকে ক্লিয়াৰ নাই এতিয়া যে মই লেয়াৰ কৈছো মাল্টিপল লেয়াৰ 1 নম্বৰ লেয়াৰ 2 নম্বৰ লেয়াৰ কৈছো ইয়াৰ এই 1 নম্বৰ লেয়াৰ 2 নম্বৰ লেয়াৰ বুলি ক'লে ভাল লগা নাই হয়নে সো নাম দি দিলে সো যেনেকে আমাৰ টপোস্ফিয়াৰ ষ্টেটোস্ফিয়াৰ মেসোস্ফিয়াৰ আয়নোস্ফিয়াৰ এক্সোস্ফিয়াৰ আছিল হয়নে সো তেনেকে ইয়াতো তোমাৰ নাম দি দিলে কেইটামান এক্সো মেজো লগাই পেলাই খালি স্ফিয়াৰটো নাই ঠিক আছে ইয়াত তোমাৰ কি নাম দিলে চাবা ইয়াত তোমাৰ নাম কেইটামান দিছে সো মই দেখাই আছো তোমাক এই নামকেইটা এই ধৰণৰ প্ৰথমটো ক'লে বোলে মাইক্ৰো সিস্টেম মাইক্ৰো মানে আমি জানো আমি ইকোনমিক্সত পঢ়িছো যে মাইক্ৰো ইকোনমি মেক্ৰো ইকোনমি মাইক্ৰো মানে সৰু মেক্ৰো মানে ডাঙৰ সো মাইক্ৰো প্ৰথমে আহিলে মেক্ৰো মানে মাইক্ৰো ইকোনমি প্ৰথমে লোৱা তাৰ মানে ইয়াত যদি তুমি ইন্ডিভিজুৱেল জনক ৰাখা তুমি যদি ব্যক্তিজনক যদি ইয়াত ৰাখা বোলে ব্যক্তিজন হৈ গ'ল এজন সো আটাইতকৈ কাষত পোৱা লেয়াৰটো কি হ'ব আটাইতকৈ কাষত পোৱা লেয়াৰটো হৈ গ'ল তাৰ মাইক্ৰো সিস্টেম হয়নে তাতকে অলপ ওপৰ মেজো সিস্টেম মানে মধ্য মেজো সিস্টেম ওকে সো মাজৰ লেয়াৰটো তুমি ললা কি মধ্য মেজো সিস্টেমত ললা ঠিক আছে তাৰ পৰা তুমি ইয়াৰ পাছৰ লেয়াৰটো লোৱা কি দিলে স্যাৰ এক্সো সিস্টেম বাহ্যিক হয়নে এইটো বাহ্যিক এক্সো সিস্টেম এইটো বাহিৰৰ লেয়াৰ ওকে এইটো বাহিৰৰ লেয়াৰ তুমি পালা তাৰ পৰা তুমি লোৱা কি তোমাৰ মেক্ৰো সিস্টেম এটা হলে তোমাৰ কি মেক্ৰো সিস্টেম ওকে এইটো হল তোমাৰ আটাইতকৈ ডাঙৰ লেয়াৰ মেক্ৰো সিস্টেম তাৰ পৰা এটা বাহিৰত থাকিব তোমাৰ কি ক্ৰনো সিস্টেম ঠিক আছে নে এটা হ'ব তোমাৰ কি লেয়াৰ ক্ৰনো সিস্টেম তোমাৰ ক'ত থাকিব বাহিৰত থকা লেয়াৰটো হৈ গ'ল কি ক্ৰনো সিস্টেম ঠিক আছে সো এইকেইটা বিষয় আমি চাম পতককে আমাৰ স্লাইড এটা এৰি থৈ আহিছিল চাই লোৱা ইএসটি কি হ'ব তোমাৰ ইএসটি মানে কি ইএসটি মানে হৈ গ'ল তোমাৰ কি ইকোলজিক্যাল সিস্টেম থিওৰি ইকোলজিক্যাল সিস্টেম থিওৰি ইজ বেসড অন দা আইডিয়া that people are influenced by the systems around them এজন ব্যক্তি কি হয় চাৰিওকাষে থকা যিবিলাক সিস্টেম ঠিক আছে চাৰিওকাষে থকা যিবিলাক সিস্টেমৰ দ্বাৰা ইনফ্লুয়েন্স হোৱা ঠিক আছে তাক এইটো ওপৰতে কি হৈছে ইএসটি ইকোলজিক্যাল তোমাৰ সিস্টেমটো কি হৈছিল থিওৰিটো কি হৈছিল বেস কৰিছিল হয়নে কাৰ ওপৰত তোমাৰ এজন ব্যক্তি চাৰিওকাষে থকা যিবিলাক সিস্টেম সেই সিস্টেমৰ ওপৰত তোমাৰ ই বেস কৰি বনোৱা হৈছিল য'ত থাকিব তোমাৰ ফিজিক্যাল সোশিয়েল পলিটিক্যাল এন্ড কালচাৰাল সিস্টেম তাত থাকিব ইট অলসো emphasizes that people are not just passive recipients of experiences but also contribute to the construction of their environment বুজি পালে সকলোৱে নকম বিশেষ এতিয়া এই যে স্টেজ গিটা কথা কলো কি লেয়াৰস হয় কাৰ লেয়াৰ এজন শিশুৰ ইকোলজিক্যাল সিস্টেম থিওৰিৰ এটা লেয়াৰ প্ৰথমটো মাইক্ৰো সৰু মেজো এক্সো মেক্ৰো ক্ৰনো ঠিক আছে ক্ৰনো এমএমই এমসি বা এই ধৰণৰ তুমি শৰ্টকাট এটা দি পেলাই ফাৰ্স্ট আখৰগিটা লৈ পেলাই তুমি কি পাৰা তুমি মনত ৰাখিব পাৰা বা এইটো মনত ৰাখিবলৈ একো নাই হয়নে মাইক্ৰো মেজো এক্সো মেক্ৰো ক্ৰনো বাৰে কৈ থাকিলে তোমাৰ এইটো মনত ৰৈ যাব নেক্সট আমি এটা মাইক্ৰো পৰা আৰম্ভ কৰিছো ঠিক আছে মই মাইক্ৰোটো দুটা স্লাইড লৈছো ঠিক আছে দুটা স্লাইড লৈছো অকমান মানে দুই ধৰণে ইয়াৰ ডেফিনিশন দুটা লৈছো যাতে আপোনালোকৰ সহজ হয় ডান ওকে সো মাইক্ৰো সিস্টেম দিস ইজ দা ইনাৰমোস্ট লেয়াৰ একেবাৰে ভিতৰৰ যিটো লেয়াৰ ইনাৰমোস্ট লেয়াৰ ঠিক আছে ভিতৰৰ লেয়াৰ ইনাৰমোস্ট লেয়াৰ কি হয় মাইক্ৰো সৰু ওকে তাত হুমাই থাকে and includes the immediate environment so immediate layer বুলি ক'ব পাৰি নে পাৰি আৰু ইয়াত immediate environment পাব নে পাব শিশু এটা ইয়াত immediate environment পাব শিশু এটা কি পাব immediate environment পাব তাৰ মানে জন্ম হৈ শিশু এটা প্ৰথমে পোৱা পৰিবেশখনৰ নাম কি হ'ব প্ৰথমে পোৱা পৰিবেশটো কি হ'ব immediate environment য'ত তোমাৰ কি থাকিব য'ত তোমাৰ যাৰ লগত তোমাৰ ইন্টাৰেক্ট কৰিব ইন্ডিভিজুৱেল জনে ইন্টাৰেক্ট কৰিব ঠিক আছে ইন্টাৰেক্ট কৰা মানে গম পাইছে হয়নে ইন্টাৰেক্ট কৰিব ৰেগুলাৰলি পাই থাকিব yes সদায় পাব family pabo friend ko pabo hone such as family school peers and neighborhood these settings directly influence an individual's behavior and development ভালকে মন দিব এখিনি পৰা সো শিশু এটাই যেতিয়া তোমাৰ কি হ'ব প্ৰথমে পোৱা এনভায়ৰনমেন্ট শিশুটো আটাইতকৈ কাষত থকা এনভায়ৰনমেন্ট হৈ গল কি হ'ব family first of all family parents okay parentsৰ পাছতে হৈ গল friends তাপা মানে স্কুল যাবই ৰেগুলাৰ স্কুলত লগ পাব কাক স্কুলৰ peers মানে সমবয়সীয়া বা সম ক্লাছত পঢ়া যিবিলাক ল'ৰা-ছোৱালী তাক peers বুলি কয় এন্ড নেইবাৰহুড ওচৰ চুবুৰীয়া হল সো এটা তুমি সাৰ্কুল কৰিলা এই সাৰ্কুলৰ মাজত তুমি ষ্টুডেন্টৰ ৰাখিলা আৰু ইয়াত তুমি ফ্ৰেন্ডস ফ্যামিলি স্কুল নেইবাৰহুড
নামঘৰ মন্দিৰ চাৰ্চ এইবোৰতো সদায় পাই থকা বস্তু ইয়াছ পাই থকা বস্তু স্কুল হয়নে তোমাৰ প্লেগ্ৰাউণ্ড চ' এইবিলাক কি হ'ব সেই শিশুটো কি হ'ব তোমাৰ প্ৰাইমেৰী এনভাইৰনমেন্ট বুলি তুমি ক'ব পাৰা বা তোমাৰ কি হ'ব ফাৰ্ষ্ট এনভাইৰনমেন্ট বা তুমি কি ক'লো আমাৰ সিস্টেমৰ ভাষাত কি কৈছে ইয়াত মাইক্ৰ কিন্তু সিস্টেমৰ বাহিৰত আমি ধেৰ কৰিব পাৰিম সিস্টেমটো বাহিৰত আমি ধেৰ কৰিব পাৰিম যে ফাৰ্ষ্ট এনভাইৰনমেন্ট প্ৰাইমেৰী এনভাইৰনমেন্ট হয়নে কিন্তু সিস্টেমত সোমাই পেলাই আমি কৰিম যে সৰু হয় মাইক্ৰ এনভাইৰনমেন্ট ওকে চ' মাইক্ৰ এনভাইৰনমেন্ট ফেমিলি স্কুল তোমাৰ হস্পিটেলো হ'ব পাৰে তোমাৰ চাৰ্চ এটচেট্ৰা ইয়াত হ'ব পাৰে চ' এতিয়া কথা হ'ল এইবিলাক আমি কিয় পঢ়িছো শিশু এটাৰ কি প্ৰভাৱ পৰিব বিহেভিয়াৰত কি প্ৰভাৱ পৰিব ডেভেলপমেন্টত কি প্ৰভাৱ পৰিব কাৰণ এইবিলাক ডাইৰেক্টলি ইনফ্লুয়েন্স আছে চোৱা এমসিকিউ ডাইৰেক্ট আহিব যে ফাৰ্ষ্ট যেটো তোমাৰ এনভাইৰনমেন্ট বা ইমিডিয়েট এনভাইৰনমেন্ট বা মাইক্ৰ সিস্টেমে ষ্টুডেন্টৰ বা মানে শিশু এটাৰ ডেভেলপমেন্টত বা বিহেভিয়াৰত ডাইৰেক্টলি ইনফ্লুয়েন্স কৰে নে নকৰে চোৱা ডাইৰেক্ট ইনফ্লুয়েন্স হ'ব কাৰণ সদায় পাই থাকিব ডাইৰেক্ট ইনফ্লুয়েন্স হ'ব তাৰ মানে এইটো কথা যদি এতিয়া চোৱা পেৰেন্টছে যদি তোমাৰ স্লেং ৱৰ্ড ইউজ কৰি ঘৰত কথা পাতে সেই শিশুটো স্কুলত গৈ স্লেং ক'ব নে ক'ব আমাৰ কোচিংতো দুই এটাই কৈছিলে ঠিক আছে আৰু মই য'ত স্কুলত আছিলো তাতো কৈছিলে ঠিক আছে তাত তোমাৰ এই ধৰণে তোমাৰ যেতিয়া কিছুমানে স্লেং কৈ দিয়ে তাৰপৰা আমাক এই কমপ্লেইন দিয়ে ছাৰ আমুকে স্লেং কৈছে চ' তাত এটাই ক'ব আপুনি যে ক'বই সি তাৰ পেৰেন্টছে কথা পাতে যাৰ ঘৰত তোমাৰ স্লেং ইউজ হ'ব সেইটো স্লেং ক'বই ন চ' সেই নাপাই ঘৰত সি মানে ভাবিবলৈ ল'ব যে আচ্ছা মই এনেকৈ ক'লে মোৰ ঘৰৰ মানুহে লাজটো পায় ঠিক আছে চ' সেইটোৱে তাৰমানে পেৰেন্টছে কেতিয়াও এইবিলাক ইউজ কৰিব নালাগে কাজিয়া কৰিব নালাগে ষ্টুডেণ্টটোৰ ওচৰত কাজিয়া কৰিব নালাগে কাৰণ কি ডাইৰেক্ট তোমাৰ কি হয় ডাইৰেক্টলি ইনফ্লুয়েন্স হয় সেই ষ্টুডেণ্টটো বা সেই শিশুটোৰ ওপৰত ওকে চ' শিশুটো বিহেভিয়াৰৰ ওপৰত ডাইৰেক্ট প্ৰভাৱ পৰে ডান চ' কি হয় ডাইৰেক্ট প্ৰভাৱ পৰে কিয় ফ্ৰেণ্ডছ যদি ফ্ৰেণ্ডছ বিলাক ভাল নাথাকে ঠিক আছে যদি ফ্ৰেণ্ডছ বিলাক ভাল নাথাকে তাৰমানে ফ্ৰেণ্ডছ বিলাকে যদি কিবা বেয়া বস্তু খোৱাত যদি ধান্দা দিয়ে বা মানে পঢ়াত মন নবহে ঠিক আছে চ' সেই ষ্টুডেণ্টটো সেই ফ্ৰেণ্ডছ বিলাকৰ দৰে হ'বলৈ বিচাৰে বা সেই ফ্ৰেণ্ডছ বিলাক আচৰণ তাৰ ওপৰত প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব ঠিক আছে চ' ডাইৰেক্ট ইনফ্লুয়েন্স অহা যিখিনি মানুহ আছে চ' নেইবাৰ ভাল হ'ব লাগিব যদি একদম স্লেং কৰি সেইটোক দম দিয়ে কাজিয়া কৰে ঠিক আছে চ' স্কুলৰ ভূমিকাও আছে বহুতখিনি যথেষ্ট ভূমিকা আছে স্কুলত ঠিক আছে চ' স্কুলৰ ভূমিকাখিনি কথা মই অলপ পাছত ক'ম ঠিক আছে চ' ফেমিলি কথা গম পালে যে সকলোৱে কি হ'ব লাগে একদম নম্ৰতাৰে কথা পাতিব লাগে কাৰণ ফেমিলিৰ যিবিলাক তোমাৰ ইউজেছ তোমাৰ কমিউনিকেশ্যন স্কিলছ হ'ব যিবিলাক কমিউনিকেশ্যন ৱৰ্ডছ হ'ব সেই ৱৰ্ডছ বিলাক কি কৰিব এই চাইল্ডটোৰ কি কৰিব প্ৰভাৱ পৰিব চাইল্ডটোৰ বিহেভিয়াৰ প্ৰভাৱ পৰিব চাইল্ডটোৰ ডেভেলপমেন্টত প্ৰভাৱ পৰিব মাইণ্ড ইট ঠিক আছে চ' এইটো হৈ গ'ল আমাৰ কি মাইক্ৰ চিষ্টেম ঠিক আছে অ'কে একেবাৰে ইজি হয়নে অ'কে চ' মাইক্ৰ চিষ্টেম আকৌ এবাৰ লিখি দিছোঁ microsystem is the immediate environment setting in which the individual lives ঠিক আছে so as a individual য'ত থাকে তাৰ আটাইতকৈ কাষত পোৱা লেয়াৰটোৱে হ'ব মাইক্ৰ'চিষ্টেম য'ত তোমাৰ টিচাৰ স্কুল মা দেউতা ফ্ৰেণ্ডছ নাইবাৰহুড মানে ওচৰ চুবুৰীয়া নামঘৰ মন্দিৰ সেইবিলাক তোমাৰ কি হ'ল সোমাই গ'ল ডান অ'কে ছাৰ সোমাই গ'ল নেক্সট ওৱান অ'কে It is in this setting where the child directly interacts with social agents. ইয়াত তোমাৰ কি হ'ব child এটা directly interact কৰিব মা দেউতা মাতিব ফ্ৰেণ্ডছক মাতিব খেলিব স্কুল যাব হয়নে চ' ডাইৰেক্ট ইণ্টাৰেক্ট কৰিব কাৰ লগত ফেমিলিৰ লগত পিয়াৰ্ছৰ লগত টিচাৰ্ছৰ লগত এণ্ড নেইবাৰহুডৰ লগত ডান অ'কে ছাৰ একেটা কথা মই দুবাৰ কৈ পেলাই কমপ্লিট কৰি দিছোঁ নেক্সট মেজৰ চিষ্টেম মেজৰটো কি হৈ গ'ল ইয়াত আহিলে ছাৰ মেজৰ চিষ্টেম এতিয়া আমি চাম মেজৰ এইটো হৈ গ'ল তোমাৰ মেজৰ প্ৰথমটো হ'ল কি মাইক্ৰ এতিয়া আহিলে মেজৰ অকমান কি হয় ব্ৰড হয় ওকে অকমান ব্ৰড হয় ইয়াত তোমাৰ কি হ'ব গম পোৱা নে দিছ লেয়াৰ ৰিপ্ৰেজেন্টস দা interconnections between various microsystems ঠিক আছে চোৱা ফৰ এক্সাম্পল ওকে সো মাইক্ৰ'চিষ্টেম পাইছিলো আমি অকমান পালো ছাৰ ওকে সো মাইক্ৰ'চিষ্টেম কি আছিল ওকে মাইক্ৰ'চিষ্টেম প্ৰথমটো আহিলে ছাৰ মাইক্ৰ'চিষ্টেমত ছাৰ সোমালে কি ইয়াত তোমাৰ ছাৰ পেৰেণ্টছ সোমালে ঠিক আছে নে ইয়াত তোমাৰ পেৰেণ্টছ সোমালে ইয়াত ছাৰ ফ্ৰেণ্ডছ সোমালে ইয়াত ছাৰ ফ্ৰেণ্ডছ সোমালে ইয়াত ছাৰ কি সোমালে স্কুল সোমালে ইয়াত ছাৰ স্কুল সোমালে ঠিক আছে ওকে ডান ইয়াত স্কুল সোমালে ধৰিছো আৰু তোমাৰ পিয়াৰ্ছ আছে ওকে আৰু নেইবাৰহুড আছে বাদ দিয়া এতিয়া তোমাৰ মেক্ৰ' ইকনমি নহয় মেক্ৰ' কি হ'ব মেক্ৰ' চিষ্টেম ওকে মেক্ৰ' চিষ্টেমত কি হ'ব গম পোৱা নাই মেক্ৰ' চিষ্টেমত তোমাৰ ইণ্টাৰ কানেকশ্যন হ'ব লাগিব কাৰ লগত গম পোৱা নাই মাইক্ৰ' চিষ্টেমৰ লগত তাৰমানে ইণ্টাৰ কানেকশ্যন কাৰ লগত হ'ব লাগিব ইণ্টাৰ কানেকশ্যন হ'ব লাগিব কাৰ লগত তোমাৰ মাইক্ৰ' চিষ্টেমৰ লগত ঠিক আছে বিটুইন কি হ'ব লাগিব তোমাৰ মাইক্ৰ' ওকে
between micro systemৰ লগত ইয়া তোমাৰ micro systemৰ লগত কি হ'ব লাগিব তোমাৰ কানেকশন হ'ব লাগিব তা মানে স্যাৰ micro systemৰ লগত কানেকশন মানে micro systemৰ লগত কানেকশন মানে তোমাৰ পেৰেন্টস গৈ যেতিয়া স্কুললৈ যাব স্কুলৰ টিচাৰৰ লগত কথা পাতিব তোমাৰ ডেভেলপমেন্টৰ সেইটো ঠিক আছে ফৰ এক্সাম্পল the relationship between a child's home and school environment ঠিক আছে child school environment আৰু home environmentৰ মাজত যে তোমাৰ ইন্টাৰেকশন হ'ব তা মানে কি তোমাৰ পেৰেন্টস গৈছে তোমাৰ পেৰেন্টস তোমাৰ হোম মানে হয় ওকে সো তোমাৰ পেৰেন্টস যেতিয়া গৈ পেলাই স্কুলত কথা পাতিব স্কুলৰ লগত যেতিয়া ইন্টাৰেকশন কৰিব ঠিক আছে নে স্কুলৰ লগত যেতিয়া ইন্টাৰেকশন কৰিব তোমাৰ কি হ'ব তাৰ এখন মিটিং থাকে প্ৰাইভেট স্কুল বিলাকত থাকে তোমাৰ কি হয় পেৰেন্ট টিচাৰ এসোসিয়েশন হয় না পিটিএ বুলি কয় বা পেৰেন্ট টিচাৰ মিট বুলি কয় হয় না পিটিএ বা পেৰেন্ট এসোসিয়েশন ঠিক আছে সো মই এখিনি এটা কথা পটককে মানে মনত পৰিলে আমাৰ ইয়াৰে এখন কোৱান্টিটি থকা স্কুল আছিল যত মই আগত জব কৰিছিলো তাত তোমাৰ পিটিএ সেক্ৰেটাৰি যিজন আছিল পিটিএ সেক্ৰেটাৰি কাম কি পিটিএ সেক্ৰেটাৰি কাম হল পেৰেন্টস আৰু ষ্টুডেন্টছৰ মিট কৰোৱা ষ্টুডেন্টছৰ প্ৰবলেম পেৰেন্টছৰ দ্বাৰা সলভ কৰোৱা কিবা এটা প্ৰবলেম হৈছে পেৰেন্টছক কল কৰা okay they will come okay so হেবিলা কাম হল তোমাৰ পিটিএ সেক্ৰেটাৰি গৰাকী okay done so পিটিএ সেক্ৰেটাৰি গৰাকীয়ে যেতিয়া গৈ পেলাই ক্লাছৰুমত 8 9 ত আমি কি টিচিং কৰি আছো যেতিয়া গৈ জুমি চাইগে সেই সময়ত খং উঠি যায় হয়নে সো কাম কি তেওঁ দায়িত্ব হল এটো সম্ভালা okay but টিচাৰৰ কাৰণে হায়াৰ অফিচিয়েলছ আছে অথৰিটি আছে তেওঁলোকে কৰিব সো যাক যেটো কাম দিয়া যায় হেতু কাম কৰিলে ভাল হয় হয়নে নহয় সো কি হয় তেওঁলোক গৈ পেলাই যেতিয়া আমি কি পঢ়া গৈ জুমি চাইগে তেতিয়া আপোনাৰ খং উঠি আহিব ঠিক আছে সো প্ৰাইভেট স্কুলত আগতে যিসকলে কৰিছে বা প্ৰাইভেট কলেজত যিসকলে কৰিছে জব তেওঁলোকে ভালকে জানিব এইবিলাকৰ বিষয়ে ঠিক আছে সো এটা গম পালে সো পিটিএ মানে কি হৈ গল পেৰেন্ট টিচাৰ এসোসিয়েশন বা পিটিএ হৈ গল তোমাৰ কি বা পিটি তুমি এম কৈ দিয়া পিটিএম কৈ দিয়া তুমি কি হ'ব তোমাৰ পেৰেন্ট টিচাৰ মিটিং ওকে সো এই মিটিং বিলাকত তোমাৰ কি হ'ব পেৰেন্টসে গৈ পেলাই তোমাৰ হৈ পেলাই পেৰেন্টসে কি কৰিবগে স্কুলৰ অথৰিটিৰ লগত কথা পাতিব তাৰ মানে এটো এটা এনভায়ৰনমেন্ট এই এনভায়ৰনমেন্টটো কোনটো সিস্টেমৰ মাইক্ৰো সিস্টেমৰ ওকে সো মাইক্ৰো সিস্টেমৰ এনভায়ৰনমেন্টৰ মাজতে ইন্টাৰ কানেকশন হ'ব ঠিক আছে সো ইন্টাৰ কানেকশন যেতিয়া হ'ব হেৰু তোমাৰ কি হ'ব মেক্ৰো সিস্টেমত পৰিব যেনেকৈ স্যাৰ কি হল for example the relationship between a child's home and school environment can impact their overall development ঠিক আছে communication between parents and teachers is a key aspect of the meso system ঠিক আছে এটা কি হয় তোমাৰ meso system meso লিখিলো না মই মাইক্ৰো লিখি দিয়া নাইতো yes মই গম পাইছিলো মেক্ৰো লিখি থৈছো মই এটা কি হ'ব তোমাৰ meso sorry for that meso system okay not macro meso okay so কৈছে যে তোমাৰ পেৰেন্টস আৰু গৈ পেলা তোমাৰ পেৰেন্টস গৈ পেলা যে টিচাৰৰ লগত কথা পাতিব তোমাৰ কথা কব যে স্যাৰ ই আমুকটো পাৰিছে আমুকটো নাই পৰা আমুকটো কি কৰিব লাগিব আপুনি অলপ চাই দিব এটো ঠিক আছে সো ইন্টাৰ কানেকশন কৈ ওভাৰঅল ডেভেলপমেন্টৰ কাৰণে আগলৈ প্ল্যান বনাবলৈ সহজ হয় ঠিক আছে কিন্তু আপোনালোক যদি পেৰেন্টস হয় বা পেৰেন্টস হ'ব গৈ আছে তেতিয়া হলে কোনো টিচাৰ গৈ পেলা নকব যে মোৰ লৰাটোক কিয় মাৰিলে তাৰ মানে আপুনি মই হেতু মাৰপিটৰ কথা কোৱা নাই যে হাত ভৰি মানে ফুলাই দিয়া তেজ উলিয়া হেবিলাক কথা কোৱা নাই দেই মই নরমাল যেটো হাতত দিয়া ষ্টিক লৈ পেলাই ভৰিত দিয়া ষ্টিক লৈ পেলাই যেটো মাৰ দিয়ে বা পিটন দিয়ে হেতু আপুনি কেতিয়া গৈ পেলাই তাক নুখুদিবগে ঠিক আছে সো এজন টিচাৰ আপুনি হ'ব গৈ আছে মানে আমিও ঠিক আছে সো এজন টিচাৰ কেতিয়া এজন ষ্টুডেন্টৰ বেয়াটো নিবিচাৰে সো পেৰেন্টসৰ পাছতে থকা ব্যক্তিজন হল টিচাৰ যি তেওঁতকৈও তেওঁ ষ্টুডেন্ট ভাল হোৱাটো বিচাৰে সো মই আশা কৰো যে আপোনালোক সকলোৱে এবাৰ জব পাওক আৰু সকলোৱে সাকসেস সকলোৱে টিচিং লাইনত যাওক ঠিক আছে আৰু এখন ধুনীয়া ধুনীয়া সমাজ গঢ়ি তোলক আৰু তাৰ পাছতে বিয়া যদি পাতে খবৰ এটা দিব মোৰ ফোন নাম্বাৰ দিয়া আছে যাম ঠিক আছে ওকে সো কি মেজৰ সিস্টেম ঠিক আছে সো কি মেজৰ সিস্টেম তোমাৰ কি হ'ব এটা কি এসপেক্ট হৈ গল মেজৰ সিস্টেমৰ যেতিয়া তোমাৰ মাইক্ৰো সিস্টেমৰ মাজত ইন্টাৰ কানেকশন হ'ব ডান মাইক্ৰো সিস্টেমৰ মাজত পেৰেন্টছৰ স্কুলৰ মাজত পেৰেন্টছৰ টিচাৰৰ মাজত পেৰেন্টছ এটা হৈ গল তোমাৰ এনভায়ৰনমেন্ট টিচাৰ এটা এনভায়ৰনমেন্ট এই দুটা এনভায়ৰনমেন্ট দুটা হৈ গল তোমাৰ মাইক্ৰো মাজৰ হয়নে সো মাইক্ৰো বস্তু মানে মাইক্ৰো সিস্টেম বস্তু সো দুইটা মাজত ইন্টাৰ কানেকশন হৈ যোৱাটোই হল তোমাৰ মেজৰ কি হ'ব মেজৰ সিস্টেম ওকে the meso system consists of relation between so meso system কি হেৰে গঠিত ইয়াত তোমাৰ ৰিলেশন হ'ব লাগিব between these contexts ঠিক আছে for instance how a child's parent relate to the teachers or how a parent view the adolescent's friends our experience likely তামানে কব কৈছে যে এগৰাকী টিচাৰৰ লগত তোমাৰ এগৰাকী পেৰেন্টছৰ তোমাৰ কানেকশন কেনেকুৱা ঠিক আছে কানেকশন কেনেকুৱা যে স্যাৰ আমুকটো লৰাটো পঢ়ি পাৰিছে সো এইবিলাকে পজিটিভ এটা কি বিল্ড
বিল্ড আপ দিব ঠিক আছে সো দুইজনে কথা পাতি পেলাই শিশুটো কি কৰিব আৰু অলপ ওপৰলৈ লৈ যোৱাত সহায় কৰিব পাৰিব সো কেনেকৈ ৰিলেট হৈছে সেইটো এটা গুৰুত্বপূৰ্ণ কথা ঠিক আছে ওকে যদি কাজিয়া কৰিছে নেকি এটা নিগেটিভলি তেওঁলোকে টক কৰিছে নেকি সো এইবিলাক বহুত বেছি ইম্পৰ্টেন্স আছে আৰু যেতিয়া পেৰেন্টছে তোমাৰ ফ্ৰেণ্ডছৰ লগত কথা পাতিব ফ্ৰেণ্ডছ বিলাক কাৰ ফ্ৰেণ্ডছ এই শিশুটোৰ ফ্ৰেণ্ডছ ঠিক আছে সো ফ্ৰেণ্ডছ বিলাক কথা পাতি গম পাব যে আচ্ছা আচ্ছা ই এনেকুৱা ধৰণৰ লোৱা ইয়াৰ লগত মোৰ ল'ৰাটো থাকিবলৈ দিব নোৱাৰি বা তাক কেনেকৈ শুদ্ধ কৰিব পাৰিনি থাকিবলৈ নিদিয়াটোৱে সলিউশন নহয় ঠিক আছে সো সেই তাক এইটো কাম নকৰিবলৈ কেনে ক'ব পাৰি ঠিক আছে বা তাৰ লগত কথা পাতি পেলাই তাৰ পেৰেন্টছৰ লগত গৈ কথা পাতিলে মানে চোৱা আপোনাৰ লগত আমুকটো কৰিছে কিন্তু এইটো বেয়া বৰটা ভাল হোৱা নাই ঠিক আছে সো এই ধৰণে তেওঁলোকৰ মাজত আন্ডাৰষ্টেণ্ডিংটো কৰি ল'লে কি হ'ব এই প্ৰব্লেমটো সলভ হৈ যাব ঠিক আছে সো এই কাৰণে এইটো কি হৈছে মেজৰ সিস্টেমৰ আন্ডাৰত কি ৰাখিছে যে ইন্টাৰকানেকশ্যন বিটুইন ভেৰিয়াছ মাইক্ৰ সিস্টেম ঠিক আছে সো মাইক্ৰ সিস্টেমৰ মাজত থকা ইন্টাৰকানেকশ্যনটো হৈ গ'ল কি মেজৰ সিস্টেম আৰু মাইক্ৰ সিস্টেম হৈ গ'ল তোমাৰ পেৰেন্টছ ফ্ৰেণ্ডছ স্কুল যেটো ইমিডিয়েটলি এটা শিশুৱে কি কৰে পায় answer next exosystem কি হ'ব exosystem this layer includes setting that do not directly involve ঠিক আছে ই তোমাৰ এটা শিশুৰ মনত বা শিশুৰ আচৰণত বা শিশুৰ ডেভেলপমেন্টত ডাইৰেক্টলি প্ৰভাৱ নেপেলাব ঠিক আছে ই তোমাৰ ক'ব ডাইৰেক্টলি প্ৰভাৱ নেপেলাব ই কি কৰিব ই ইন্ডিভিজুৱেল কি হ'ব ষ্টিল এফেক্ট কিন্তু মানে প্ৰভাৱ পেলাব কিন্তু ডাইৰেক্টলি নহয় যেনে তোমাৰ এনেকুৱা হ'ব ধৰি লোৱা তুমি এখন স্কুলত আছা এখন তোমাৰ স্কুল ধৰা ঠিক আছে এজন ষ্টুডেন্ট তুমি আৰু মই কৈছো মোৰ তুমিতে আপুনি সোমাই আছে ঠিক আছে তুমিটো আহি যায় সৰি ফৰ দ্যাট ঠিক আছে তোমাৰ তুমি এখন স্কুলত পঢ়ি আছা ফৰ 4 ইয়াৰ্স 4 ইয়াৰ্স স্কুল এখনত পঢ়ি আছা ঠিক আছে তোমাৰ পেৰেন্টছৰ ট্ৰান্সফাৰ হ'ল ইয়ালে তোমাৰ পেৰেন্টছৰ ট্ৰান্সফাৰ হৈ গ'ল সো তুমি যাব লাগিব না যাব লাগিব ডান তুমি যাব লাগিব সো 4 বছৰ পঢ়াৰ পিছত তুমি ধুনিয়াকৈ এটা ৰিলেশন মেইনটেইন কৰিছিলা ৰিলেশন বিল্ড কৰিছিলা তুমি আকৌ তুমি চেঞ্জ হৈ গলা তুমি এখন স্কুলত নতুনকৈ এডমিশন ললা সো নতুনকৈ এডমিশন লোৱাৰ পাছত তোমাৰ কি হ'ব নতুনকৈ এডমিশন লোৱাৰ পাছত তোমাৰ বহুত দিগদাৰ হ'ব তোমাৰ কি দিগদাৰ হ'ব তুমি চাব লাগিব ইয়াত যে তোমাৰ ফ্ৰেণ্ডছ বিলাক আকৌ তোমাৰ নিউ ফ্ৰেণ্ডছ পাবা নিউ কাৰিকুলাম আহি গ'ল তোমাৰ হয়নে নিউ টিচাৰ্ছ আহি গ'ল তোমাৰ এডজাষ্ট কৰোঁতে সময় লাগিব টয়লেটটো চিনি নোপোৱা হয়নে সো বহুতখিনি তোমাৰ কি হয় প্ৰব্লেম এটা আহি যাব সো প্ৰভাৱ পৰিবনে সো ডেভেলপমেন্টে প্ৰভাৱ পৰিবনে পৰিব কিন্তু ইয়াত থাকিলে তোমাৰ ডেভেলপমেন্ট ফ্লুৱেন্টলি চলি থাকিলে যেন কাৰণ তুমি অকল তাত পঢ়াৰ কনসেন্ট্ৰেট কৰিলে হলতেন তুমি ইয়াত পঢ়াৰ কনসেন্ট্ৰেট কৰা সেকেন্ডাৰী কথা হৈ যাব ফাৰ্স্ট কথা হৈ গ'ল তোমাৰ ফ্ৰেণ্ডছ বিলাকৰ চিনাকি হোৱা ফ্ৰেণ্ডছ বিলাক ভাল নে বেয়া মই এইটো কৰিব পাৰিম নে নোৱাৰিম ঠিক আছে সো সেইবিলাক তোমাৰ মিলাওতে তোমাৰ কি অলপ সময় গুচি যাব ঠিক আছে সো এইকাৰণে ডাইৰেক্ট প্ৰভাৱ নাই পৰে কিন্তু ইনডাইৰেক্ট সো কামটো হৈছে পেৰেন্টছৰ ওকে সো ট্ৰান্সফাৰ হৈছে পেৰেন্টছৰ কিন্তু সিমিলাৰলি সেই ষ্টুডেন্টজনৰ তালে যাব লগা হৈছে নে হৈছে সো এইটো কি হ'ব ইনডাইৰেক্টলি প্ৰভাৱ পৰিব এক্সাম্পলস ইনক্লুড এপাৰেন্টছ ওয়ার্কপ্লেস কমিউনিটি সার্ভিস অর লোকাল গভর্নমেন্ট পলিসি ঠিক আছে সো সরকার যদি কিবা পলিসি চেঞ্জ কৰি দিয়ে হেতু সময়ত বলে এই ধৰণৰ শিক্ষা নহব বলে জামানি শিকোৱা হ'ব যদি এনে কৈ দিয়ে হয়নে কি হ'ব হয় নাই সো হেতু যদি কিবা মানে পলিসি আহি যায় যদি কিবা কৈ দিয়ে যে তোমাৰ ধৰা যি ইংলিশ পঢ়িব তাৰ কাৰণে যি ইংলিশ মানে পঢ়িলে এতিয়া কোন ইংলিশ নাই এটা বলে সব এই আসামিজ পঢ়িব লাগিব ঠিক আছে যি আসামিজ একোৱে নাজানে সি এতিয়া আসামি পঢ়িব লাগিব হয়নে সো কি হ'ব এইবিলাক ধৰণৰ প্ৰবলেম বিলাক আহি যাব পাৰে সো চেঞ্জেস ইন দিস এৰিয়াস ক্যান ইনডাইৰেক্টলি ইনফ্লুয়েন্স এন ইন্ডিভিজুয়ালস লাইফ ঠিক আছে সো এই ধৰণৰ হাল হলনি বিলাকে এজন শিকাৰুৰ বা এজন ইন্ডিভিজুয়াল বা এজন ব্যক্তি বা এজন শিশুৰ কি কৰিব পাৰে ইন্ডিভিজুয়াল লাইফত ইনফ্লুয়েন্স কৰিব পাৰে বা চেঞ্জেস আনিব পাৰে ডান আনসার সো পিডিএফ মই কৈছো এপ্লিকেশনতো পাবো আৰু আমাৰ হোৱাটসঅ্যাপ গ্ৰুপতো পাবো যদি আপুনি সম্পূৰ্ণ কোৰ্সটো ল'ব খুজে বিদ্যা কোচিং কিতাপটো ডাউনলোড কৰি ল'ব আৰু আপুনি সম্পূৰ্ণ কোৰ্সটো পাই যাব মাত্ৰ 699 रुपीस আৰু এই 699 रुपीस আপোনাৰ কাৰণে বহুত কম আৰু আমাৰ কাৰণে বহুত ডাঙৰ ঠিক আছে ওকে मैक्रो सिस्टम सो मैक्रो सिस्टम इति আছে ঠিক আছে আমি কি চালো স্যার মাইক্রো চালো মেজো চালো এক্সো চালো ইতি আছে আমাৰ মেজো সিস্টেম কি হ'ব সরি मैक्रो सिस्टम মানে আটাতকে ডাঙৰ This layer encompasses the broader cultural context that influences development, including societal values, laws, customs, and economic conditions. Macro system can shape the other system and impact the experience within them. কৈছে যে সোয়া আমি প্ৰথমে যি গিটা চালো এই গুটেই গিটাক চেঞ্জেস কৰিব পৰা এটা পাৱাৰ ৰখা এটা সিস্টেম হল मैक्रो সিস্টেম ঠিক আছে এই मैक्रो বহুত শক্তিশালী হয় এই मैक्रो তোমাৰ কি হ'ব গম পোৱা নে এই मैक्रोয়ে তোমাৰ এই গুটেই গিটা কি ইনফ্লুয়েন্স কৰি পাৰে এই গুটেই গিটা হাল হলনি কৰাৰ এই গুটেই গিটা ধাৰণাৰ এই গুটেই গিটাৰ পৰা শিকা যিখিনি এসপেক্টস সেইখিনি চেঞ্জ কৰিব পৰা পাৱাৰ থকা এটা তোমাৰ মণ্ডল হৈ গল যেটো হল मैक्रो সিস্টেম কিয় গম পোৱা নে ইয়াতে তোমাৰ কি হুমাইছে গম পোৱা ইয়াত তোমাৰ বহুতখিনি হুমাইছে ইয়াত তোমাৰ কালচাৰৰ পৰা ধৰি লৈ তোমাৰ ইকোনমিক কন্ডিশনৰ পৰা ধৰি লৈ গুটেইখিনি হুমাইছে কেনেকে স্যাৰ কেনেকে সোৱা
this land কবা যে broader cultural context so শিশু এটা তোমাৰ কি হ'ব প্ৰথমে পেৰেন্টছক পালে স্যাৰ স্কুল পালে স্যাৰ মানে তাবা তোমাৰ সমাজ পালে ঠিক আছে সমাজ পালে তাত তোমাৰ কালচাৰ পালে ৰীতি নীতি পালে ঠিক আছে কালচাৰ পালে ৰীতি নীতি পালে ইয়াত তোমাৰ কি পাব আৰু তোমাৰ ইকোনমিক কন্ডিশন তুমি যি দখ জায়গাত থাকা হে দখ ইকোনমিক কন্ডিশন যদি বহুত এটা বেয়া হয় ইকোনমিক কন্ডিশন যদি তোমাৰ বহুত এটা বেয়া হয় তুমি চাবা দেই এই যদি জায়গা দখ তোমাৰ ইকোনমিক কন্ডিশন যদি বহুত বেয়া হয় তেতিয়া সেই জায়গাডখৰ ভিতৰত থকা স্কুল কেনেকুৱা হ'ব এই জায়গাডখৰ ভিতৰত থকা তোমাৰ ফ্ৰেন্ডছ কেনেকুৱা হ'ব এই জায়গাডখৰ ভিতৰত থকা তোমাৰ নেইবাৰ কেনেকুৱা হ'ব এই জায়গাডখৰ ভিতৰত থকা ফ্যামিলি কেনেকুৱা হ'ব ঠিক আছে সো সেই ফ্যামিলিৰ ওপৰত তুমি সেই ফ্যামিলিৰ পৰা তুমি শিকিলা সেই ফ্যামিলি কেনেকৈ সাৰ্ভাইভ কৰিছে তুমি সেইখিনিটো শিকিলাই ন কাৰণ তুমি কি প্ৰথম এনভায়ৰনমেন্টটো তোমাৰ হল ফ্যামিলি তাবা তোমাৰ ফ্ৰেন্ডছ কেনেকুৱা তোমাৰ স্কুল কেনেকুৱা হৈছে তোমাৰ হয়নে ওকে তাবা তোমাৰ নেইবাৰহুড কেনেকুৱা হৈছে হয়নে সো গুটেখিনি বস্তু তুমি স্টেপ বাই স্টেপ গম পাইছানে এক্সোস্ফিয়াৰ ঠিক আছে সো এক্সোস্ফিয়াৰ এগ্ৰ'চিষ্টেমত প্ৰভাৱ পৰিবনে বোলে এই ধৰণত বোলে হাজিয়া কৰা মানুহ আছে ফ্যামিলিটো বোলে হাজিয়া কৰা জায়গা কাম শেষ হ'ল সো কাম শেষ হ'ল বোলে এই এৰিয়া বা বেলেগ এটা এৰিয়া যাব লাগিব সো সেই এৰিয়া বা বেলেগ এটা এৰিয়া থাকিবগে লাগিব হয়নে সো তেনেকুৱা যদি কষ্টকৰ কাম হয় যে এই গুটেইখিনি কোনে কৰে তোমাৰ এই কালচাৰ তোমাৰ কি হ'ব ইকোনমিক কন্ডিশন এই গুটেইখিনি কাৰণত পৰি যাব তোমাৰ মেক্ৰো সিস্টেমৰ আন্ডাৰত পৰি যাব গম পালা এটা সমাজখনৰ ভ্যালু সোসাইটিয়েল ভ্যালু নৰ্মস কাস্টমস সেই জায়গাডখৰ তোমাৰ ধৰ্মীয় ৰীতি-নীতি কেনেকুৱা বা সোশিয়েল ৰীতি-নীতি কেনেকুৱা কাস্টমস বিলাক কেনেকুৱা তুমি এই কাস্টমছৰ লগত নিজকে একাস্টম কৰিব পাৰিছা নাই তুমি নিজকে তাত মানে মিলাব তুমি এডজাস্ট কৰিব পাৰিছা না ঠিক আছে তুমি এডাপ্ট কৰিব পাৰিছা নাই এই গুটেইখিনি তোমাৰ কি হ'ব মেক্ৰো সিস্টেমৰ আন্ডাৰত পৰিব মেক্ৰো সিস্টেমে শেপ দিব আদাৰ সিস্টেমস এন্ড ইম্প্যাক্ট দা এক্সপেৰিয়েন্স উইদিন देम সো এইবিলাকৰ মাজত তোমাৰ কি হ'ব এইবিলাকৰ ওপৰত এটা ইম্প্যাক্ট পেলাব কোনে মেক্ৰো সিস্টেমে ইম্প্যাক্ট পেলাব ঠিক আছে সো গুটেইখিনি কি কৰিব তোমাৰ এই সোসাইটিয়েল ভ্যালু লস কাস্টম এন্ড ইকোনমিক কন্ডিশন সকলোবিলাক এই মেক্ৰো সিস্টেমৰ আন্ডাৰত সোমাব ঠিক আছে সো মই মেক্ৰো সিস্টেম বিষয়ে তোমাক যদি আৰু কোন কৈ দিওঁ macro system okay macro system সবারে ভালকে মেক্ৰো সিস্টেম বুলি কলে কি হ'ব ইয়াত তোমাৰ লজ সোমাব আইন হি জায়গাডখৰ লজ বিলাক হৈ গল বা পলিটিক্যাল ল হৈ গল তোমাৰ যিবিলাক মানে তাত থকা সিস্টেম ঠিক আছে লজ হৈ গল তোমাৰ ঠিক আছে তাত তোমাৰ কাস্টমস হৈ গল তোমাৰ যিবিলাক ৰীতি-নীতি হৈ গল তোমাৰ ৰীতি-নীতি বিলাক তোমাৰ কেনেকুৱা তাত তোমাৰ কালচাৰ তাত তোমাৰ কালচাৰ তুমি কালচাৰ পাই যাবা তাত হয়নে তুমি তাত কালচাৰ পাবা কালচাৰ বিলাক তুমি এডপ্ট কৰিব লাগিব তুমি তাত মিলিব পাৰিব লাগিব গুটেখিনি তুমি তাত ইকোনমিক কন্ডিশন তাত তোমাৰ সময় থাকিব ইকোনমিক কন্ডিশন তাত তোমাৰ কি হ'ব সময় থাকিব এই গুটেখিনি কব তোমাৰ ইম্প্যাক্ট পেলাব পাৰে ক'ত তোমাৰ মেজো এক্সো ঠিক আছে মেজো মেজো তোমাৰ সবতে এক্সো মেজো তোমাৰ মাইক্ৰো সবতে ই তোমাৰ কি পাৰে প্ৰভাৱ পেলাব পাৰে কোনে প্ৰভাৱ পেলাব পাৰে এই মেক্ৰো সিস্টেম প্ৰভাৱ পেলাব পাৰে কাৰণ মেক্ৰো সিস্টেম আন্ডাৰতে লজ হ'ব কাস্টমস হ'ব তুমি এইবিলাক ফলো কৰি পাৰিছা নাই যদি তোমাৰ ইকোনমিক্যালি তোমাৰ ইকোনমিক কন্ডিশন ডাউন হয় তেতিয়া তোমাৰ এক্সোটো চেঞ্জ হৈ যাব হয়নে তেতিয়া তোমাৰ মেজো চেঞ্জ হৈ যাব তোমাৰ তেতিয়া মাইক্ৰো চেঞ্জ হৈ যাব হয়নে তোমাৰ ফ্যামিলি তুমি যি ধৰণে এটা বেলেগ এটা ফ্যামিলিয়ে শিশুটো ওচৰত আচৰণ কৰিছে সেইবিলাক আচৰণ নকৰিবও পাৰে হয়নে ওকে সো এই ধৰণৰ কিছুমান কথা আহি পৰে ক'ত মেক্ৰো সিস্টেমত ঠিক আছে সো সোসাইটিয়েল ভ্যালু কিমান সো গুটেইখিনি বস্তু তুমি কিবা ব্ৰড সেন্সত পাবা ঠিক আছে সো ব্ৰড সেন্সত মই যদি আকৌ তোমাক এটা ইয়াত ডায়াগ্ৰামত যদি বুজাব বিচাৰো মই শান্তি নাপাওঁ যেতিয়ালৈকে মই নাভাবো যে আপোনালোকে বুজি পাইছে ঠিক আছে ওকে সো এটো হৈ গল আমাৰ কি হ'ব মাইক্ৰো তাৰপা আহি গল আমাৰ কি হৈ গল মেজো হয়নে তাৰপা আহি গল আমাৰ এক্সো তাৰপা আহি গল আমাৰ এক্সো তাৰপা আহি গল আমাৰ কি এটো হৈ গল আমাৰ মেক্ৰো এটো হৈ গল আমাৰ মেক্ৰো ঠিক আছে ওকে সদা এই যেটো মাইক্ৰো আছিলে ইয়াত আমি ফ্ৰেন্ডছ পালো পেৰেন্টছক পালো ইয়াত আমি স্কুল পালো ইয়াত আমি পিএস পালো ইয়াত আমি নেইবাৰ পালো সেইখিনি আমি লিখিম ঠিক আছে সো যেতিয়া আমি এই এৰিয়াটো পা অলপ বাহিৰলৈ ওলাম ডাঙৰ হম তেতিয়া আমি এটো পাম এটো কি হ'ব স্যাৰ মেজো হয় এটো হল মাইক্ৰো এটো হল মেজোত কি হ'ব বলে মেজোত বেলেগ একো নাই এই ইন্টাৰ কানেকশন কাৰ মাজত বলে স্কুল অকল স্কুল বুলে নহয় তোমাৰ মাইক্ৰো সমূহৰ মাজৰ ইন্টাৰ কানেকশন স্কুল প্লাস পেৰেন্টছ হৈ গল তাৰ মানে তোমাৰ টিচাৰৰ লগত তোমাৰ বুজাবুজি হল পেৰেন্টছে লগ পালে টিচাৰ হয়নে সো তাৰ পৰা তোমাৰ কাৰণে কি ডেভেলপমেন্ট হল তেওঁলোকে তোমাক কেনেকৈ ডেভেলপমেন্ট কৰিব পাৰি সেই বিষয়ে এটা ৰাস্তা উলিয়ালে এক্সো ইয়াত তোমাৰ কি হ'ব তোমাৰ ট্ৰান্সফাৰ
ট্ৰান্সফাৰ কাৰ ট্ৰান্সফাৰ পেৰেণ্টছৰ ট্ৰান্সফাৰ তাৰ মানে এই কি ইনডাইৰেক্ট ই তোমাৰ কি হ'ব ইনডাইৰেক্ট ইম্পেক্ট দিব INDIRECT কৈছে নাই জানো ইনডাইৰেক্ট ইম্পেক্ট পেলাব কাৰ ওপৰত ষ্টুডেণ্টৰ ওপৰত বা শিশুটোৰ ওপৰত বা ইণ্ডিভিজুৱেলটোৰ ওপৰত ইনডাইৰেক্ট ইম্পেক্ট পেলাব আৰু এটা কি হ'ব তোমাৰ ডাইৰেক্ট ইম্পেক্ট এইকেইটা তোমাৰ কি হ'ব ডাইৰেক্ট ইম্পেক্ট পেলাব ডান ডান্সাৰ তাৰ পাছতো পালে আমি চাম মেক্ৰ এই মেক্ৰ কি ক'লো মই মেক্ৰ তুমি ব্ৰড ওকে এইবিলাক তোমাৰ স্মল ডাঙৰ হৈ পেলাই ব্ৰড তুমি ইয়াত কালচাৰ শিকিবা তুমি ইয়াত ইকনমিক কি বস্তু বুজি পাবা ইকনমিক কি বস্তু বুজি পাবা ইয়াত তুমি ইকনমিক কণ্ডিশ্যন বুজি পাবা ইয়াত তুমি নৰ্মছ বুজি পাবা ইয়াত তুমি কাষ্টমছ পাবা ইয়াত তুমি কাষ্টমছ বিলাকৰ একাষ্টমছ হবা ঠিক আছে ইয়াত তুমি লজ বুজি পাবা লজ বিলাক কি হ'ব সো গোটেই বস্তুবিলাক তোমাৰ মেক্ৰ সিস্টেমৰ আন্ডাৰত সোমাব আৰু তুমি এইখিনি কৰিবা ষ্টুডেন্ট গ্ৰেজুৱেলি বুজিবলৈ সক্ষম হবা ঠিক আছে স্যাৰ ডান নেক্সট একেবাৰে লাষ্টটো হ'ল তোমাৰ ক্ৰনো সিস্টেম এই ক্ৰনো সিস্টেমটো কি গম পোৱা নাই ইট ইজ এনভাইৰনমেন্টাল এইটো তোমাৰ ট্ৰানজিশন হয় তোমাৰ কি হয় এইটো ট্ৰানজিশন হয় ঠিক আছে সো ট্ৰানজিশন মানে কেনেকুৱা শিশুটো ডাঙৰ হ'ল ঠিক আছে শিশুটো ডাঙৰ হৈ পেলাই কৰিলে শিশুটো ধুনীয়াকৈ চলি আছে সব ঠিক আছে ধুনীয়াকৈ চলি আছে সব কিন্তু এটা সময় এনেকুৱা আহিলে যে তেওঁলোকৰ পেৰেণ্টছৰ মাজত ডিভোৰ্স আহিল পেৰেণ্টছৰ মাজত কি হ'ল তোমাৰ ডিভোৰ্স আহিলে সো ডিভোৰ্স যেতিয়া আহিব এই এনেকুৱা এটা কণ্ডিশ্যন যেতিয়া আহিব ঠিক আছে এই ধৰণৰ এটা কণ্ডিশ্যন কিন্তু আমাৰ দেউতা মাহঁতো ইমান দিনৰ পুৰণা মানুহ য'ত 5G নাই 4G নাই 3G নাই 2G নাই সেই সময়ত দেখোন এইবিলাক নাছিলে ইমান সো এতিয়া কিয় তাৰমানে আমি যিমানে শিক্ষিত সিমানে আমাৰ নিডছ বিলাক অদৰকাৰী হয়নে যিমানে আমাৰ নিডছ বিলাক সিমানে আমাৰ মানে আমি যিমানে শিক্ষিত সিমানে আমাৰ নিডছ বিলাক অদৰকাৰী হৈ আহি আছে ঠিক আছে ফুলফিল আমি কৰিবলৈ যাওঁ যিবিলাক নিডছ আমাক দৰকাৰী নাই যাক আমি টাইম দিব লাগে তাক আমি টাইম নিদিওঁ হয়নে সো এই ধৰণৰ আমাৰ এতিয়া আমাৰ ৰিসেন্টলি সন্মুখত দুটা ঘটনা ঘটি গৈছে হয়নে এই এগৰাকীয়ে মানে এগৰাকীৰ কাৰণে স্বামীয়ে সুইচাইড কৰিব লগা হৈছে আৰু এগৰাকীয়ে স্বামীৰ লগত ছমাহ শেষ টাইম আছে বুলি জানিও লগত থাকিলে হয়নে সো কোন গৰাকী সোসাইটিয়ে মানে সোসাইটিয়ে ফলো কৰিব লাগে আমি সকলোৱে জানো কিন্তু তাৰ পাছতো আমাৰ এই ধৰণৰ কণ্ডিশ্যনছ যেতিয়া আহে সো দুইটাই ভুল থাকে ইয়াত তোমাৰ মেল ফিমেল দুইটাই ভুল হাজবেণ্ডৰ দুইটাই ভুল থাকে সো মই কৈছো যে কোনো মানুহ পাৰফেক্ট নহয় 100% ঠিক আছে ওকে সো পেৰেণ্ট ডিভোৰ্সৰ সিস্টেম এটা আহিব বা যদি কোনোবা হানি হ'বলৈ হয় ঠিক আছে সো তেতিয়া কি হ'ব তোমাৰ এইবিলাক কি হ'ব এই শিশুটোৰ কি হ'ব বহুতখিনি কি হ'ব দিগদাৰ হ'ব ঠিক আছে ডিভোৰ্স বা মুভিং টু এ নিউ প্লেস বেলেগ এটা জেগালৈ গুচি যোৱা সো এইবিলাক কি হ'ব তোমাৰ চিলড্ৰেন এটা বা ইন্ডিভিজুৱেল এটা ডেভেলপমেন্টত কৰিব বহুতখিনি প্ৰভাৱ পেলাব ঠিক আছে সো এই কি হ'ব যেটো ফ্লোট বা যেটো স্পীডৰ এটা ষ্টুডেন্টে ডেভেলপমেন্ট কৰি আছিলে ঠিক আছে সো সেইসমূহ কি হ'ব তোমাৰ ক'বাত নহয় ক'বাত ষ্টপ এনেকৈ গৈ থকা কি হ'ব তোমাৰ এনেকুৱা হৈ পেলাই তোমাৰ এনেকুৱা হ'বলৈ আৰম্ভ কৰিব ঠিক আছে সো কি হ'ব এইবিলাকে কি হ'ব তোমাৰ এইবিলাক কথা তোমাৰ ক্ৰনোস্ফিয়াৰ নহয় ক্ৰনো সিস্টেমত ইনক্লুডেড হ'ব ডান বুজি পালা ওকে বহুত বেছি একো নাই এটা সিম্পল এটা আহিলে আমাৰ এমসিকিউ সব বেছি দীঘলীয়া হৈ গৈ আছে ক্লাছটো কিন্তু উপায় নাই আপোনালোকে চাই পেলাব গোটেই ক্লাছটো ঠিক আছে সো ইয়াত এমসিকিউ দিম ন লগতে সো হু ডেভেলপ দা ইকোলজিক্যাল সিস্টেম থিওৰি ডেভেলপ কৰিছে স্যাৰ আমি এতিয়া পালো যে কি হ'ব এটো ইউৰি ক'ত গ'ল ওকে ইউৰি ব্ৰনফেনবেনাৰে এই থিওৰিটো দিছিলে ডান স্যাৰ ডান তাৰপা আহিলে হোৱাট ডাজ দা মাইক্ৰো সিস্টেম ৰেফাৰ টু ইন ইকোলজিক্যাল সিস্টেম ইয়াত মাইক্ৰো সিস্টেমে কোনটো ৰেফাৰ কৰিছে এইটো কমেন্ট দিব একেবাৰে সহজ আছে কমেন্ট এটাও নাই আপোনালোকৰ সো মোক লাইক নালাগে শেয়াৰ নালাগে কমেন্ট লাগে যাতে বুজি পাইছো বুলি ক'ব পাৰে সো মই কৈছো যে আমি ইজনে মানে হিজনৰ কাৰণে Which system in ecological systems theory includes the relationship between a child's home and school? Child home and school karone ami paisilu sir mesosphere hone ei meso system. The exosystem include all the following except kuntu bahira sob exosystem humabo parents workplace community service child PS no mai local government policy humabo ta mane option number C correct hobo eto tomar ki nohoy eto accept hoy jabo kor mane exosystem to nopore eto tomar ki hobo micro poribo the macro system কি হ'ব ইয়াত macro কোনটো macro দুটা অপচন থাকি লাগে এটা হল তোমাৰ বি আৰু ডি কমেন্টত দিব লাগে বি আনসাৰ কারেক্ট or ডি আনসার কারেক্ট কমেন্ট একেবাৰে ইজি হয় না Which component of ecological system theory consider time and life transition?
টাইম এণ্ড লাইফ ট্ৰানজিশ্যন এটা চেঞ্জ এটা যে আহি যায় যে মই কৈছিলো যে জীৱনত যে এটা চেঞ্জ আহি যায় যে হয়নে চ' চেঞ্জৰ কাৰণে কোনটো হ'ব মোক ক'ব লাগে যাতে তোমাৰ ডিভোৰ্চ হৈ গ'লে যে তোমাৰ এটা চেঞ্জ এটা যে হৈ যায় যে সেইটো কাৰণে তুমি কোনটো অপশ্যন চিলেক্ট কৰিবা ক'বা চ' ছাবস্ক্ৰাইব কৰি ৰাখিব যদি আপুনি নেক্সট ক্লাছটো লাগে একো ধৰা বন্ধা নিয়ম নাই যে ছাবস্ক্ৰাইব কৰিবই লাগিব ঠিক আছে যদি ভাল পালে তেতিয়া কৰিব যদি আপুনি 1% শিকিলে কৰিব আৰু যদি আপুনি গোটেই কোৰ্চটো লাগে বিদ্যা কোচিং কিতাপবোৰ ডাউনলোড কৰি পেলাই সম্পূৰ্ণ কোৰ্চটো ল'ব পাৰিব থেংক ইউ ভেৰি মাছ